তিৱা স্বায়ত্ত পৰিষদৰ চৌহদত নৱনিৰ্মিত তিৱা জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক ৰজা বীৰ জোঙাল বলহু আৰু তিৱা জাতিৰ পিতা ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি উন্মোচনী সভাত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। নতুন বছৰৰ দ্বিতীয়টো দিনত তিৱা স্বায়ত্ত পৰিষদৰ বহুদিনীয়া সপোন হ'ল বাস্তৱত পৰিণত। তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী চৌহদত ঐতিহাসিক নৱনিৰ্মিত তিৱা জাতিৰ শৌৰ্য-বীৰ্য প্ৰতীক ৰজা বীৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তিৰ লগতে তিৱা জাতিৰ পিতা ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচনৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ সভাগৃহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বৃহৎ ৰাজহুৱা সভা। উক্ত প্ৰতিমূৰ্তিৰ শুভ উন্মোচনৰ পাছতে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আয়ুক্ত অনামিকা তিৱাৰী, প্ৰাক্তন তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ সদস্য প্ৰবন মান্তা, জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি কলিতা ডেকা, তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈ, পৌৰপতি যোগেশ তামুলী, লগতে তিৱা স্বায়ত্ত পৰিষদৰ সকলো বিষয়ববীয়া, তিৱা ৰজাৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা অহা তিৱা বিষয়ববীয়াসকলৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা বহু তিৱা লোকসকল এই ৰাজহুৱা সভাত উপস্থিত থকা পৰিলক্ষিত হ'ল। ৰাজহুৱা সভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তিৱাসকলৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰাৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যালয়ৰ চৌহদত পৰিষদৰ উন্নয়ন পুঁজিয়ে আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সভাগৃহৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে ৰাজহুৱা সভাত পূৰ্ণমন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আৰু আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ 1 কোটি টকা আবণ্টন দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। পৰিষদে দুজন তিৱা জাতীয় নেতা বীৰ জোঙাল বলহু আৰু তিৱা স্বায়ত্ত শাসনৰ ধাৰণাৰ প্ৰথম সৃষ্টিকাৰী আন্দোলনকাৰী লালুং দৰবাৰৰ প্ৰতিষ্ঠাপক ইন্দ্ৰ সিং দেউৰীৰ স্মৃতিত দুটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে এই তেওঁলোকৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ চৌহদৰ ভিতৰত। তিৱা জাতীয় এই দুয়োগৰাকী বীৰলৈ আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিমূৰ্তিকেইটা উন্মোচন কৰোঁ। সুন্দৰ হৈছে আৰু সুন্দৰ এই প্ৰয়াস মই তিৱা স্বায়ত্তশাসিত পৰিষদলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ জেনেৰেল কাউন্সিল ভৱন এটা অৰ্থাৎ তেওঁলোকৰ সাধাৰণ পৰিষদৰ সভা আদি অনুষ্ঠিত কৰিব পৰা এটা সভাঘৰৰো আজি আমি আধাৰশিলা স্থাপন কৰোঁ। কংগ্ৰেছৰ ৰাজনীতি আছিল সমস্যাবিলাকক জীয়াই ৰখা আৰু অসমখনক বিভাজন কৰি শাসন কৰা, আৰু তাৰ বিপৰীতে আমাৰ নীতি হৈছে অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰা আৰু অসমখনক আগুৱাই নিয়া। আৰু এই নীতিৰ ফলস্বৰূপে আজি অসমত আন্দোলন নাইকিয়া হৈছে, সংঘাতৰ পৰিৱেশ নাইকিয়া হৈছে আৰু সকলো মানুহ একত্ৰিত হৈ আমি সামূহিকভাৱে অসমখনক এখন বিকশিত অসম ৰূপে গঢ় দিয়াৰ কাৰণে আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আজি অসমত কোনো জনগোষ্ঠীয় সংঘাত নাই, জনগোষ্ঠীয় আন্দোলন নাই, আৰু ই চৰকাৰখনৰ NDA চৰকাৰখনৰ এটা প্ৰধান সাফল্য কৃতিত্ব। হয়, আজি তিৱা স্বায়ত্ত পৰিষদৰ সচিবালয়ত দুটা মূৰ্তি উন্মোচন হৈছে। আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উন্মোচন কৰিলে, বীৰ জোঙাল বলহু আৰু বিপ্লৱী ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি উন্মোচন হৈছে। আমাৰ পিছফালে আছে বৰ্তমান, আৰু এই সমস্ত কাৰ্যভাগ আচলতে আমি নবীন দা আৰু মই সমাপন কৰিছিলোঁ। নবীন দাই নিজে প্ৰতিমূৰ্তি দুভাগ নিৰ্মাণ কৰিছে আৰু মই বেকগ্ৰাউণ্ডত যিমানখিনি আমাৰ বেদীটো আছে, বেদীৰ পৰা আদি কৰি আমি সম্পূৰ্ণ ডিজাইনখিনি কৰি পেলাই আমি উলিয়াইছোঁ ইতিমধ্যে। আপোনালোকে দেখা পাব, ইয়াত পিছফালে আছে আমাৰ। নমস্কাৰ। আজি তিৱা কাউন্সিলত যিখিনি প্ৰতিমূৰ্তি উন্মোচন হ'ল, জোঙাল বলহু আৰু ইন্দ্ৰ সিং দেউৰী, এইখিনি কাম মই কৰিছিলোঁ, প্ৰতিমূৰ্তিৰ কামখিনি। আৰু আমাৰ দিগন্ত শইকীয়া দাই তলৰ বেদীখিনিৰ কাম কৰিছে। আমি দুইজনে একেলগে কামবিলাক কৰি আছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।